हेलो बंधुসকল आमितो फ्लिपकार्टर পৰা বস্তুবিলাক কিনিয়ে থাকো फ्लिपकार्टर পৰা বস্তু কিনুতে আপুনি যদি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ পৰা কিনে তেতিয়া হলে আপোনাৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ নম্বৰটো फ्लिपकार्टर পেমেন্ট সেকশনত সেভ হৈ যায় ঠিক তেনেকৈ আপুনি যদি ইউপিআই মাধ্যমত পেমেন্ট কৰে তেতিয়া হলে ইউপিআই আইডিটো আপোনাৰ फ्लिपकार्टर পেমেন্ট সেকশনত সেভ হৈ যায় আপুনি যদি বিচাৰে আপোনাৰ ইউপিআই আইডিটো फ्लिपकार्ट পেমেন্ট সেকশনৰ পৰা ডিলিট কৰা যায় ৰিমুভ কৰা যায় তেতিয়া হলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো শেষলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ল্ড অসমলৈ বন্ধুসকল প্ৰথমতে আমি flipkart.com যেটো ওয়েবসাইট আছে তালৈ গুচি যাম আৰু আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো আৰু ইয়াত গুগল ওপেন কৰি লৈছো গুগলত আমি টাইপ কৰিম फ्लिपकार्ट टाइप करी আমি ইয়াত সার্চ কৰিম সার্চ কৰাৰ লগে লগে সার্চ ৰিজাল্ট আহিব flipkart.com আমি এই লিংকটোৰ ওপৰত ক্লিক কৰি দিম এতিয়া আমি फ्लिपकार्टर হোম পেজত আহি যাম ইয়াত আমি লগইন বটন দেখা পাম লগইনৰ ওপৰত ক্লিক কৰি দিম লগইনৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে फ्लिपकार्टত হেতু ভৰাবলৈ কোৱা হৈছে বা ইমেইল এড্ৰেছটো ভৰাই দিয়ক এতিয়া ৰিকুৱেষ্ট এটিটিৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া আপুনি ৰিকুৱেষ্ট এটিটিৰ ওপৰত ক্লিক কৰি দিব এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুচি যাব আৰু সেই ওটিপিটো ইয়াত ভৰাই ভেৰিফাই কৰিব লাগিব আপুনি ভেৰিফাই কৰি দিয়ক ভেৰিফাই কৰাৰ লগে লগে আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাব এতিয়া আপোনাৰ নামটো ইয়াত দেখা পাব তাৰ ওপৰত কাৰ্সাৰটো ৰাখক কাৰ্সাৰটো ৰাখাৰ লগে লগে মাই প্ৰফাইলৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি লেফট সাইডত চাওক পেমেন্টছ এটা অপচন পাব তাৰ আন্ডাৰত সেভড ইউপিআই এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে যিকেটা ইউপিআই আইডিৰ দ্বাৰা আপুনি फ्लिपकार्टত পেমেন্ট কৰিছিলে সেইকেটা ইয়াত সেভ দেখা পাব এতিয়া যদি আপুনি এইবিলাক ৰিমুভ কৰিব বিচাৰিছে তেতিয়া হলে আপুনি ইয়াত যে ডাষ্টবিনৰ যেটো সিম্বল দেখা পোৱা গৈছে তাৰ ওপৰত ক্লিক কৰিব লাগিব আমি ধৰি লওক আমি এইটো আমি ডিলিট কৰিব বিচাৰিছো গতিকে এইটোৰ ওপৰত ক্লিক কৰি দিম এতিয়া সুধিছে আৰ ইউ সিওৰ ইউ ওয়ান্ট টু ৰিমুভ দিস ইউপিআই আপুনি সিওৰ হয়নে এই ইউপিআইটো আপুনি ৰিমুভ কৰিব বিচাৰিছে ইয়েস ৰিমুভ তাৰ ওপৰত ক্লিক কৰি দিম ইয়েস ৰিমুভৰ ওপৰত ক্লিক কৰাৰ লগে লগে your saved VPA has been deleted successfully আপোনাৰ VPA টো successfully delete হৈ গৈছে বন্ধুসকল এনেকৈ আপুনি যদি फ्लिपकार्टৰ পৰা আপোনাৰ যেটো saved UPI আছে এটো ডিলিট কৰিব বিচাৰিছে ৰিমুভ কৰিব বিচাৰিছে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি फ्लिपकार्टত গৈ আপোনাৰ সেভড যেটো ইউপিআই আইডি আছে হেতু ডিলিট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ